আজি আকৌ ব্লগটো নাস্তা পাই ষ্টাৰ্ট কৰি দিছোঁ দেই গাইজ। আসসালামু আলাইকুম। নাৰ্চিছ ব্লগ চোৱানিটি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ পিছে ভালেই, আপোনালোকৰ দুৱাৰ আশীৰ্বাদত আৰু আল্লাহে কৰাত। নাস্তা পাই ষ্টাৰ্ট কৰা এটা কাৰণ হ'ল, কাৰণ আমি আহিছোঁ আজি পিংকি মাহীৰ ঘৰত দাৱাত খাবৰ কাৰণে। এইফালে দেখিছেনে মোৰ অকণমানি মইনাটো অকল গেমতে বিজি হৈ থাকে আৰু ক'লে আকৌ বেয়া পায়। মই সেইটো কাৰণে অকণমান দেখায়ো দিছোঁ, কাৰণ চাওক আপোনালোকেও যে কিমান গেম খেলি থাকে। এতিয়া মানে পিংকি মাহীয়ে চাহ বনাই আছে আৰু লগতে প্লেটবোৰ উলিয়াই থৈছে আমাক দিবৰ কাৰণে খাবলৈ। সেইটো কাৰণে মই তাৰ পৰাই ৰেকৰ্ড কৰিছোঁ। এয়া পিংকি মাহী একদম চাহ বনাই ক'ব পৰা নাই, চচ ঘূৰাই আৰু এইফালে আমাৰ চুহায়ে কৰি আছে কাম। তাই ভিডিঅ'ত ওলোৱা নাছিলে হা, তাৰপিছত তাই ভাবিলে এতিয়া মই ভিডিঅ' চাগে অফ কৰি দিলোঁ। এইফালে যেতিয়া ফোনটো ঘূৰালোঁ তাৰপিছত তাই ঘূৰিছে আৰু তেতিয়া পিটি কিনে মই অকণমানকৈ তাইক লৈ ল'লোঁ। সেইটোকে দেখি হাঁহিছে। আৰু এয়া হৈ গ'ল আমাৰ মাজু মাহী, যোন একেবাৰে ওলাই নাহে ঘৰৰ পৰা, অকল ঘৰ আৰু কামতে পূৰা বিজি। মই গালি পাৰি অনাইছোঁ যে আহা অকণমান, কেতিয়াবা মানুহৰ ঘৰলৈ ওলাই আহিব লাগে, তেতিয়াহে ভাল লাগে। মানে সদায় ঘৰ আৰু কামটো থাকেই ন, তাৰ মাজতে সকলোকে খবৰ খাতিও কৰি থাকিব লাগে, চবতে অলপ ওলাইও যাব লাগে, নে কি কয় আপোনালোকে। আৰু এয়া আমি চাহ খাই আছোঁ আৰু এইফালে জেঠাইহঁতো আছে। তাৰপিছত এয়া হৈ গ'ল আমাৰ আসমা বৌ, মোৰ চাগে ব্লগত দেখিছে আগতেও। আৰু এয়া পিংকি মাহী, আৰু এইফালে আমি খাই আছোঁ চাহ। আৰু পিংকি মাহীয়ে খজুৰি মিঠাইটো ইমানেই টেষ্টি বনাইছে, মই 3টামান খালোঁ, মানে ইমানেই ভাল লাগিলে খাই। আৰু অকণমান যে সৰুকৈ বনালে খাই ভালো লাগে। আৰু এইফালে আমাৰ মাইনীক মই এতিয়া আঁকি দিম মেহেন্দি। মাইনীক মই অকণমান উলিয়াইও লৈ গৈছিলোঁ, তাৰপিছতে পিংকি মাহীহঁতৰ ঘৰলৈ আহিছোঁ, কাৰণ তাই ইমানকৈ ওলাই আহিব নাপায় যে, অকণমান তাইক ফুৰালোঁ আজি। এইফালে মাইনী মেহেন্দি আঁকিও হৈ গ'ল, দেখাব নহ'লে, অঁকাৰ পিছতহে দেখাইছোঁ। ভাল লাগিছেনে ক'ব দেই। জনাই নজনাই আঁকি দিলোঁ আৰু অকণমান। এতিয়া আকৌ চুহায়ে কৰিবলগীয়া কামটো মই কৰিছোঁ, কাৰণ তাইক কৈছোঁ মোৰ ভিডিঅ'ত একোৱে দিয়া নাই আজি, তই অকণমান মোক ভিডিঅ'ই কৰি দে, মই তোৰ কামটো কৰি দিছোঁ। মানে মই খানাবোৰ ভিতৰৰ পৰা ডাইনিঙলৈ উলিয়াই লৈ গৈ আছোঁ। এয়া টেষ্টি আমাৰ তৰকাৰী। এতিয়া আমাৰ খানা খোৱাৰ টাইম হৈ গ'ল, আমি খানাও খালোঁ, ভিডিঅ' কৰিব নহ'লে গাইজ, পাহৰি থাকিলোঁ। এইফালে হৈ গ'ল আমাৰ বিটু মামা, যাক বহুত কমেই দেখা পায় আপোনালোকে আমাৰ ব্লগত। আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ মই, সেইটো কাৰণে চবকে বাই দিছোঁ আৰু ভাবিছোঁ ব্লগতো মই এনেকৈ বাইটো দিয়ে দিওঁ। আৰু এইফালে আমাৰ মাহী আৰু মহাতীয়ে এতিয়া খাই আছে ভাত, লাষ্ট কোটা মানে, বাকী চবেই খাই বৈ আজৰি হ'লোঁ। তাহাঁতি কথা পাতি পূৰা ভাত খাই আছে। তাৰপিছত আমি আহি গ'লোঁ ওলাই, আৰু এয়া দোকানত সোমাইছে হাজবেণ্ড মোৰ কাৰণে চকলেট ল'বলৈ। আজিলৈ আহিছোঁ গাইজ, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত যদি চাইছে ফ'ল' কৰি দিব, আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব। বাই।